কৰোনাত এনে যথেষ্ট সংখ্যক লোক আক্ৰান্ত যাক আমি এচিম্পটমেটিক বুলি ক'ব পাৰোঁ বা নন চিম্পটমেটিক বা তেওঁলোকৰ কোনো চিম্পটম নাই, কোনো ধৰণৰ লক্ষণ নাই, স্বাভাৱিক ব্যক্তি, কিন্তু সেই ব্যক্তিজন কৰোনাত আক্ৰান্ত। এনে ব্যক্তিসকলক ঘৰত চিকিৎসা কৰিব লাগে বুলি ICMৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছিল, কিন্তু ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰোধিতা কৰিছিল। হিমন্ত বিশ্ব শৰ্মাৰ মতে যে ঘৰত থাকি এনে চিকিৎসা কৰিলে ঘৰৰ মানুহখিনিও সংক্ৰমিত হ'ব পাৰে, গতিকে হিমন্ত বিশ্বই ইয়াৰ বিৰোধিতা কৰি আছিল, যাৰ বাবে হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত সমালোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। কিন্তু আজি আপোনালোকক এনে এটা কাহিনী ক'ম, যিটো কাহিনী শুনাৰ পিছত আপুনি বুজিব যে এচিম্পটমেটিক বা লক্ষণবিহীন বুলি হ'লেই যে নিজে নিজে ভাল হৈ যাব, সেই কথা শুদ্ধ নহয়। যদি আপুনি জ্বৰ হৈছে, মূৰৰ বিষ হৈছে, অত্যন্ত কাহ হৈছে, পানী লগা জ্বৰ হৈছে, গাৰ বিষ হৈছে, তেনেহ'লে ধেমালি নকৰিব, লগে লগে পৰীক্ষা কৰক। আপুনি যদিহে ভাবে যে ক্ৰচিন 650 এটা খায় বা ভিটামিন B বা C খাই ঘৰত থাকি আপুনি নিজে নিজে সুস্থ হ'ব, সেয়া ভুল কথা হ'ব। কাৰণ এনে ব্যক্তিৰ অক্সিজেনৰ অভাৱ ঘটে। সাধাৰণতে এনে লোকক কৰোনা আক্ৰান্ত লোকসকলৰ বাবে অক্সিমিটাৰেৰে পৰীক্ষা কৰা হয়, আঙুলিত এই মেচিনটো লগাই চোৱা হয় যে অক্সিজেন কিমান লৈছে। অক্সিজেনৰ পৰিমাণ 94তকৈ হ্ৰাস পালে, যদিহে 90ৰ তলত হ্ৰাস পায়, তেতিয়া লগে লগে তেওঁক অক্সিজেনৰ ছাপোৰ্ট দিবলগীয়া প্ৰয়োজন হয়। আপুনি ঘৰত থাকিলে গম নাপাব, যদি হঠাৎ আপোনাক ছাপোৰ্টৰ প্ৰয়োজন হয়, আপুনি ছাপোৰ্ট ল'বলৈ যাব নোৱাৰিব। এক ভয়ানক ঘটনা আজি সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। এই খবৰ চালে সকলো কথা স্পষ্টভাৱে জানিব পাৰিব। লকডাউন কৰি দিয়াৰ পিছত সিঁচৰিত হ'ল গোটেই অসমৰ গাঁৱে ভূঞে, আৰু এই বেমাৰটো ট্ৰিটমেণ্ট কৰাৰ কৌশল ICMৰে যদি ঘৰতে ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা কৰাৰ কথা ইতিমধ্যে ৰিকগনাইজ কৰিছে, তেতিয়াহ'লে তেনে ব্যৱস্থা কৰি পেলাই এই ধৰণৰ নাটকবোৰ বন্ধ কৰিব লাগে। গলিয়ে গলিয়ে যোৱা নাটক কিমান দেখিম, যোৱা 3 মাহ দেখি আছোঁ, মানুহ অতিষ্ঠ হৈছে। এটা গাইডলাইন ভায়োলেট কৰিছিল। সেই গাইডলাইনটোত কোৱা হৈছিলে যে যদি এজন পেচেণ্ট আপোনাৰ এচিম্পটমেটিক হয়, ক'ভিড পেচেণ্ট এচিম্পটমেটিক হ'লে তেওঁক ICMৰে কৈছে তেওঁক হস্পিটেলত নাৰাখিলেও তেওঁ ঘৰতেই থাকি তেওঁ ট্ৰিটমেণ্ট কৰিব পাৰে। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথে কৰোনাক নাটক বুলি অভিহিত কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এচিম্পটমেটিক অৰ্থাৎ লক্ষণবিহীন কৰোনা ৰোগীক ঘৰত থাকি চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়াইছিল। কিন্তু আজি আমি যি কথা ক'বলৈ ওলাইছোঁ, সেই কাহিনী শুনাৰ পিছত আপুনি প্ৰশ্ন কৰিব, ৰিপুণ বৰাই যি কথা কৈছিল সেয়া কাৰ্যত চৰকাৰে কৰিবলৈ যোৱাটো উচিত নে? এয়া উত্তৰ গুৱাহাটীৰ IIT কেন্দ্ৰ। এই কেন্দ্ৰতে কোভিড চেণ্টাৰ খোলা হৈছিল। এই কোভিড চেণ্টাৰত লক্ষণবিহীন কৰোনা আক্ৰান্ত ৰোগীসকলক ৰখা হৈছে। ইয়াৰে মাজত আমাৰ মাজৰে বহু সাংবাদিকো আছে। লক্ষণবিহীন কৰোনা আক্ৰান্তসকলক ইয়াত ৰখা হৈছে। কাৰ্যত তেওঁলোকৰ কোনো চিকিৎসা নাই, আন লোকৰ সংস্পৰ্শলৈ যাতে নাহে তাৰ বাবে তেওঁলোকক ইয়াত ৰখা হয়। প্ৰতিদিনে তেওঁলোকক অক্সিমিটাৰেৰে অক্সিজেন ঠিকমতে পাইছে নে নাই পৰীক্ষা কৰা হয়। সামান্য D অথবা C ভিটামিনৰ টেবলেট খাবলৈ দিয়া হয় এইসকল লক্ষণবিহীন কৰোনা আক্ৰান্ত। কিন্তু নাটকীয়ভাৱে হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে টুইট যোগে জনালে এই IIT কোভিড চেণ্টাৰত থকা হৰেশ্বৰ নাথ নামৰ এজন 52 বছৰীয়া ব্যক্তিৰ মৃত্যু হৈছে। এই ব্যক্তিজন লক্ষণবিহীন কৰোনা ৰোগী আছিল, নাছিল কোনো দুৰাৰোগ্য বেমাৰ। লগে লগে সকলো আতংকিত হৈ উঠিছে। আতংকিত হোৱাটো উচিত। প্ৰথমবাৰৰ বাবে অসমত লক্ষণবিহীন কোনো কৰোনা আক্ৰান্তৰ মৃত্যু ঘটিছে। IIT চেণ্টাৰত পুৱাই প্ৰতিজন আক্ৰান্তক অক্সিমিটাৰেৰে পৰীক্ষা কৰা হৈছিল। আনসকলৰ দৰে হৰেশ্বৰ নাথেও নাকৰে অক্সিজেন ঠিকেই লৈ আছিল। হঠাৎ অক্সিজেনৰ অভাৱ অনুভৱ কৰে হৰেশ্বৰ নাথে। পিছ মুহূৰ্তত ঢলি পৰে তেওঁ।
হস্পিটাললৈ নিয়াৰ পূৰ্বে অক্সিজেনৰ অভাৱত মৃত্যুমুখত পৰে হৰেশ্বৰ নাথ। ইয়াতকৈ ডাঙৰ খবৰ একো হ'ব নোৱাৰে। লক্ষণবিহীন কৰোণা ৰোগীয়ে যদিহে ঘৰত থাকি কৰোণাৰ পৰা মুক্ত হ'ম বুলি ভাবে তেনেহ'লে ইয়াতকৈ বিপদজনক ঘটনা কি হ'ব পাৰে? হঠাৎ যদি অক্সিজেনৰ অভাৱ হয় তেনে অৱস্থাত সেই মানুহজনক কোনে সহায় কৰিব? এটা কোভিড চেণ্টাৰত থকা 52 বছৰীয়া হৰেশ্বৰ নাথৰ অক্সিজেনৰ অভাৱ ঘটিল যদিও তেওঁকে অক্সিজেন দিব নোৱাৰিলে, কিন্তু ঘৰত থকা ব্যক্তিজনক কোনোবাই এনেকৈ অক্সিজেনৰ যোগান দিব পাৰিবনে? এইবাৰ আমি দেখুৱাব বিচাৰিছোঁ এই দৃশ্য। হিমন্ত বিশ্ব শৰ্মাই নিজে টুইটযোগে জনাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় ICUৰ ভিতৰৰ দৃশ্য। ICUত আক্ৰান্ত ৰোগীসকলক খবৰ ল'বলৈ গৈছিল হিমন্ত বিশ্ব শৰ্মা। 24 ঘণ্টাৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই জনাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত বৰ্তমান থকা 30 জনৰ ভিতৰত 28 জনৰ অৱস্থাই সংকটজনক। কাৰ্যত সেই সংকটজনকৰ মাজৰে বহুকেইজনৰ মৃত্যু ঘটিল। পুৱাই হিমন্ত বিশ্ব শৰ্মাৰ এটাৰ পিছত এটাকৈ টুইট আহিল। প্ৰতিটো টুইটেই ভয়ানকজনক। কৰোণাৰ ফলত মৃত্যু ঘটিছে 42 বছৰীয়া ৰাখাল দেৱৰ, মৃত্যু ঘটিছে 68 বছৰীয়া ৰমেশ কায়স্থৰ, 72 বছৰীয়া সুখময় ভূমিকৰ মৃত্যু ঘটিল। এই 70 বছৰীয়া মহিলা আহি বৰুৱা শইকীয়াৰ মৃত্যু ঘটিল। এই সকলো GMCHৰ ICUৰ ভিতৰত আছিল। অন্যান্য ৰোগত আক্ৰান্ত ব্যক্তিৰ শৰীৰত হঠাৎ কৰোণাই আক্ৰমণ চলায়। লগে লগে GMC ICUলৈ লৈ যোৱা হয় ব্যক্তিজনক। হঠাৎ মানুহজনে উশাহ ল'বলৈ কষ্ট পায়। ৰেমডেছিভিৰৰ ইনজেকশ্যন দিয়া হয় লগে লগে। কিন্তু ইতিমধ্যে পলম হৈ যায়। ভেণ্টিলেটৰত শেষ নিশ্বাস ত্যাগ কৰে ব্যক্তিজনে। কৰোণাৰ ভয়াৱহতা এয়া। কৰোণাক যিসকলে ধেমালি বুলি কয়, কৰোণাক যিসকলে নাটক বুলি ভাবে, তেওঁলোকে ICUৰ ভিতৰৰ এই কাহিনী শুনিলে বুজিব কৰোণাৰ ভয়াৱহতা কিমান। যি কৰোণাক সমগ্ৰ বিশ্বই নিয়ন্ত্ৰণ কৰিব পৰা নাই, যি কৰোণাৰ ওচৰত ছুপাৰ পাৱাৰ আমেৰিকাই বশ হ'বলৈ বাধ্য হৈছে, সেই কৰোণাক আজিৰ তাৰিখত কোনোবাই নাটক বুলি কোৱাটো উচিত হ'বনে? ব্যুৰ' ৰিপৰ্ট DY365। কৰোণাই কেনে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে তাৰ বিতং ব্যাখ্যা আমি আপোনালোকক আগবঢ়াম। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই ICMRৰ উদ্ধৃতি দি কৈছিল যে ICMRে কৈছে যে লক্ষণবিহীন ৰোগীক ঘৰতে চিকিৎসা কৰিব পাৰি, কিন্তু ৰাজ্যৰ স্বাস্থ্য বিভাগে সেয়া কৰিবলৈ অস্বীকাৰ কৰিছে। এই অস্বীকাৰ কৰাৰ মূল কাৰণ এইটোৱেই যে অসম দিল্লীৰ দৰে নহয় যে অসমত যৌথ পৰিয়াল যথেষ্ট থাকে আৰু এনে অৱস্থাত নিৰ্বাচিত লোকক চৰকাৰে থাকিবলৈ সুযোগ দিছে। বাস্তৱ সত্যটো হ'ল আজিও তাৰিখতো গুৱাহাটীত এনে কেইবাজনো ব্যক্তি আছে যিকেইজন ব্যক্তিয়ে যথেষ্ট আদ্যৱন্ত ব্যক্তি নিজৰ ঘৰ আছে আৰু নিজৰ পৃথক কোঠা আছে আৰু তেওঁলোকৰ এই চিম্পটমেটিক ৰোগত আক্ৰান্ত হৈছে, কৰোণাত আক্ৰান্ত হৈছে আৰু তেওঁলোকে স্বাস্থ্য বিভাগৰ ওচৰত আবেদন জনাইছে যে মই ঘৰত পৃথকভাৱে থাকিম, মই ঘৰতে চিকিৎসা কৰিব বিচাৰিম। আৰু তেনে ব্যক্তিক ৰাজ্য চৰকাৰে তেওঁৰ অনুমতি সপক্ষে ঘৰত থাকিবলৈ দিছে, কিন্তু লগত এটা অক্সিমিটাৰ দিছে। অক্সিমিটাৰত কোৱা হৈছে প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে তেওঁৰ নিজৰ অক্সিজেনৰ পৰিমাণটো যাতে প্ৰত্যক্ষ কৰে। ৰিপুণ বৰাই ঘৰত থকাৰ কথা কৈছে। ঘৰত থকাৰ ভয়াৱহতাৰ এটা উদাহৰণ আমি আপোনালোকক এতিয়া দাঙি ধৰিব বিচাৰিছোঁ। গুৱাহাটী মহানগৰীৰ এজন আগশাৰীৰ চিকিৎসক ডাক্তৰ হাজৰিকা, তেওঁৰ সম্পূৰ্ণ নামটো মই কোৱাৰ পৰা বিৰত আছোঁ। ডাক্তৰ হাজৰিকা গুৱাহাটীৰ বহুতো পৰিচিত ব্যক্তি। ডক্টৰ হাজৰিকাই একেধৰণে লক্ষণবিহীন কৰোণা ৰোগত আক্ৰান্ত হৈছিল আৰু স্বাস্থ্য বিভাগক কৈছিল তেওঁৰ নিজৰ ঘৰ আছে আৰু নিজৰ পৃথক কোঠা আছে, গতিকে পৃথক কোঠাত তেওঁ নিজে
থাকিব বিচাৰিছে যিহেতু তেওঁ এজন আগশাৰীৰ চিকিৎসক ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে তেওঁক অনুমতি দিলে পৃথক ঘৰটোত থাকিবলৈ তেওঁ ঘৰৰ ভিতৰতে পৃথক কোঠা এটাত থাকে ঘৰৰ ভিতৰতে তেওঁক খাদ্য সেই ৰুমটোত দিয়া হয় সেই কোঠাটোৰ পৰা তেওঁ বাহিৰলৈ নাযায় আৰু অক্সিমিটাৰে তেওঁ নিজৰ অক্সিজেন কিমান পৰীক্ষা কৰি থাকে অক্সিজেন 94ৰ তললৈ কমি গ'লে বেয়া আজি দুপৰীয়াৰ ভাগত ডক্টৰ হাজৰিকাই নিজৰ ঘৰত বহি নিজৰ অক্সিজেনৰ পৰিমাণ চাওঁতে গম পালে 90 তললৈ নামি আহিছে অৰ্থাৎ যিকোনো মুহূৰ্তত তেওঁ অক্সিজেন শেষ হৈ যাব পাৰে সেই মুহূৰ্তত তেওঁক ভেণ্টিলেশ্যনৰ প্ৰয়োজন আছিল তেওঁ যিহেতু চিকিৎসক আছিল সেয়েহে লগে লগে তেওঁ ৰাজ্যৰ স্বাস্থ্য বিভাগক যোগাযোগ কৰে আৰু পিছ মুহূৰ্ততেই ড্ৰাইভাৰৰ সৈতে তেওঁ GMCHত আহি উপস্থিত হয় আৰু বৰ্তমান সেই ব্যক্তিজন GMCHৰ ICUৰ ভিতৰত অক্সিজেনৰ ছাপৰ্টত আছে ডক্টৰ হাজৰিকা গতিকে ঘৰত থাকি চিকিৎসা কৰিবলৈ গ'লে সেই সুবিধা পোৱা যাবনে কোৱাৰেণ্টাইন কেন্দ্ৰত লক্ষণবিহীন ৰোগ বা কোভিড চেণ্টাৰবোৰত লক্ষণবিহীন ৰোগীক ৰখা হৈছে কিন্তু প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে নাৰ্ছে অক্সিজেনৰ পৰিমাণটো চায় আৰু অক্সিজেনৰ পৰিমাণ চাই থকা অৱস্থাতেই আজি IIT গুৱাহাটীত হৰেশ্বৰ নাথ বুলি এজন লক্ষণবিহীন ৰোগীৰ মৃত্যু হ'ল গতিকে লক্ষণবিহীন ৰোগী ঘৰত থকাটো কিমান উচিত অনুচিত তাক লৈ প্ৰশ্ন আছে আজি বালিপাৰালৈ গৈছিল ৰিপুণ বৰা সোধা হৈছিল যে আপুনি কৈছিল ঘৰত থাকি কৰিবলৈ ঘৰত থাকি কৰাটো বাদেই দিয়ক কোভিড চেণ্টাৰত থকা লক্ষণবিহীন ৰোগী এজনৰ মৃত্যু হ'ল আপুনি কি কয় ৰিপুণ বৰাৰ ভাষ্য আছিল এনেধৰণৰ ঘৰতে থাকি দিব লাগে কাৰণ এনেকুৱাকৈ যদি লক্ষণ নথকা মানুহবিলাককো যদি হস্পিটেলত ভৰাই দিয়ে হস্পিটেল অভাৰক্ৰাউডেড হ'ব বেডৰ ক্ৰাইচিছ হ'ব বাকী ৰোগীবিলাকৰ চিকিৎসাত ব্যাঘাত জন্মিব পানী পায়খানা বিজুলী এইবিলাকৰ অসুবিধা হ'ব আৰু আমাৰ মেডিকেল ষ্টাফো যিহেতু আমাৰ লিমিটেড গতিকে আমাৰ মেডিকেল ষ্টাফো লিমিটেড গতিকে সেইকাৰণে চব পিনৰ পৰা এই অসুবিধাটো হ'ব আৰু এই কথা বিবেচনা কৰিয়েই ICMR গাইডলাইন দিছিল আৰু গোটেই ভাৰতবৰ্ষত এই গাইডলাইন মানিছে একমাত্ৰ অসমত নাই মনা অসমত এইটো নাই মনা আমি দাবী কৰিছোঁ সেইকাৰণে এই গাইডলাইনটো মানিব লাগে সেইটো চৰকাৰ তাৰ কাৰণে দায়ী চৰকাৰে তাৰ উত্তৰ দিব লাগে গতিকে সেইকাৰণে আমি কৈছোঁ যে সাধাৰণ মানুহৰ জীৱনক লৈ এই কোভিডৰ নামত চৰকাৰে খেলা খেলিব নালাগে আপুনি বাৰু এবাৰ যি বিজেপি গভৰ্ণমেণ্টে কোভিডক লৈ ধেমালি কৰা বুলি ভাবে ডেফিনেটলি তেওঁলোকে ধেমালি এই অৰ্থত কৰিছে যে তেওঁলোকে কিছুমান কথা চমক সৃষ্টি কৰিবৰ কাৰণে আৰু কিছুমান কথা ৰাজনৈতিক উদ্দেশ্য লৈ এক গুলি মই যিটো সদায় কৈ আহিছোঁ যে তেওঁলোকে এক গুলিত দুই শিকাৰ এহাতেদি কোভিডৰ বিৰুদ্ধেও যুঁজিছে আৰু আনটো গুলিৰে তেওঁলোকে শত্ৰুক কংগ্ৰেছীক তেওঁলোকে নিধন কৰিব বিচাৰিছে